লাগিছে হেমান্তিকাক আপোনালোকৰ আগত আজি দেখাব পাৰিছোঁ কাৰণ সৰ্পদংশনত এইগৰাকী হেমান্তিকা আছিলে তেতিয়া 8 মাহ তেওঁ দেউতাই মোক ফোন কৰিছিলে সৌৰভ দা মোৰ ছোৱালীটো এনেকৈ সাপে দংশন কৰিছে মোক ক'ত নিম মই জখলা বন্ধাত নিম নে মিছনত নিম মই তেতিয়া ক'লোঁ বোলো আপুনি মিছনত লৈ আনা মিছনত আনিলে তাৰপিছত বাচ্চাটো আনিলে তাৰ আমাৰ ডক্টৰো বহি আছে এতিয়া যিগৰাকী ডক্টৰে ইয়াক ট্ৰিটমেণ্ট কৰিছিলে তেওঁ আছে তাৰপিছত আমি এটাই ভাল লাগিলে যি সময়ত তাৰমানে তাৰ কণ্ডিশ্যনটো একেবাৰে চেঞ্চলেছ একো নাই চেঞ্চলেছ তেতিয়া 8 মাহ তাৰপিছত ডক্টৰ আমি গোটেই তেওঁৰ মা দেউতাই মোলৈ কৈছে দাদা আপুনি কি কয় বচাওক ভগৱান নিচিনা আমি সেয়া আৰু ফেটি খাম তাৰপিছত ইমান চালোঁ ভগৱান আছে দেৱ শিশু আৰু দুই এটা হেৰি কৰিব ট্ৰিটমেণ্ট এণ্টিভাইটামিন আহিল আৰু তাৰপিছত ট্ৰিটমেণ্ট হ'ল সুস্থ হৈ গ'ল হেমান্তিকা আজি আপোনালোকক দেখাই দিছোঁ বহুতে ভাবিছিলে বহুতে মোৰ ফেচবুকত মই ফটোখন দিওঁতে বহুত এটা আশীৰ্বাদ দিছে যে শিশুটোক ভাল কৰি দিয়া প্ৰভু চবে এনেকৈ কৈছে ভাল লাগিছিলে বিৰাট আৰু আজি তাইক মোৰ চাবলৈ মন আছিলে তাই কিমান ডাঙৰ হ'ল এতিয়া সেইকাৰণে আমাৰ সৰ্পবান্ধৱ টিমক মই ধন্যবাদ জনাইছোঁ বিশেষকৈ পুষ্পাবুক আৰু আমাৰ গোটেইকেইটা বাপধন মচিনুৰ তৰুণ আৰু আমাৰ বিশেষ টুটুমণি কলিতা মোৰ বন্ধু এখেতৰ হেৰি আছিলে আমনিত আছিলে ন আমনিত আছিলে নগাঁও আমনি আৰু তেওঁলোকে আহোঁতে ট্ৰেফিকৰ জামত ফচিলে আকৌ ট্ৰেফিক জাম খুলিছোঁগৈ বিশ্বনাথ ট্ৰেফিক জাম খুলিছোঁ ট্ৰেফিক জাম খুলি আনি হস্পিটেলত এডমিট কৰি আজি হেমান্তিকাক সুস্থ কৰিলোঁ আৰু এইটো আমাৰ কাৰণে আজি ডাঙৰ এটা সঁচা কথা ক'বলৈ এটা গৌৰৱে কৰিম আমি এক লোকেশলৈ সাপে কামুৰিলে উদাহৰণ আছে নহয় দেখা দেখি হেমান্তিকা এটা জৰা ফুকা নকৰিব হস্পিটেল আহক হস্পিটেল আহি চিকিৎসা লওক মই একদম আপোনাক লিখি দিব পাৰোঁ যদি সঠিক সময়ত যদি হস্পিটেল আপোনাৰ সুস্থ হ'বই আমি মানুহে কি কৰোঁ যদি এক্সিডেণ্ট হোৱাৰ লগে আমি কি বিচাৰোঁ গাড়ী এক্সিডেণ্ট বাইক এক্সিডেণ্ট 108 মাতোঁ সৰ্পদংশন হ'লে 108 মাতক 108 মাতক আৰু সৰ্পদংশন তৎকালীন হস্পিটেল সোমাওক হস্পিটেল আনি সোমাই চাওক আপোনাৰ সন্তান বাচিবই কাৰণ ৰেকৰ্ড হৈ গ'ল এতিয়া অসমত প্ৰথমতে 2022 তাইক যেতিয়া সাপে খুটিছিলে তেতিয়া 150 মানুহ মৃত্যু হৈছিলে অসমত 2022 150 মানুহ তেতিয়া মৰিছে 2000 কিন্তু তাইক মিছনত আমাৰ ডক্টৰ চেফিনাক মই ধন্যবাদ জনাম আৰু তেতিয়াৰ পৰা চেফিনাই কিন্তু বহুতখিনি ট্ৰিটমেণ্ট কৰি বহুত শিশু ৰিচেণ্টলি এটা আজি এসপ্তাহ আগতো ভাল কৰিছে ফেটি সাপৰ দংশন 2022 150 মানুহ 2023 37 জন 2024 36 জন 2025 27 জন এতিয়া 2026 চলি আছে আজি আপোনাৰ 16 জুলাই এতিয়ালৈকে 7 জন মানুহ ঢুকাইছে আৰু 2030 চাব অসমত সৰ্পদংশন শূন্য হৈ যাব যিহেতু আমাৰ টিম সৰ্পবান্ধৱ টিম সৌৰভতী সাপ ধৰিলে নহ'ব সাপৰ লগত সজাগতা বাৰ্তা দিব লাগিব আৰু প্ৰত্যেকজন ল'ৰা ছোৱালী আমি সৰ্পদংশন ট্ৰেইনিং দিছোঁ আৰু প্ৰত্যেকজনকে আমি ইউনিফৰ্ম পিন্ধাই দিওঁ এই ক্ষেত্ৰত চৰকাৰে কি কৰিছে চৰকাৰে ইয়াৰ পৰা আমি একো সহায় নাই পোৱা আজিলৈকে নাই চৰকাৰে এটা কাম কৰিছে যে 2022 যে 150 মানুহ মৰিছিলে তেতিয়া মই সংবাদ মাধ্যমক প্ৰত্যেক দিনে এটাই নিউজে কওঁ যে অসমৰ প্ৰত্যেক জিলা হস্পিটেলত এণ্টিভেনম দিব লাগে আৰু তেতিয়া চৰকাৰলৈ আমি চিঠি দিলোঁ মেইল কৰিছিলোঁ তেতিয়া লগে লগে চৰকাৰে কিন্তু কথাটো শুনি 2023 প্ৰথমতে মোক বিশ্বনাথ চাৰিআলি মঙলদৈ আৰু শোণিতপুৰৰ গোটেইখিনি ডক্টৰক মই ট্ৰেইন দিছিলোঁ জইণ্ট ডাইৰেক্টৰৰ পৰা মোলৈ লেটাৰ আহিছিলে 2023 যেতিয়া অসমৰ প্ৰত্যেক হস্পিটেলবিলাক জিলা হস্পিটেলত এণ্টিভেনম আহি গ'ল চিভিলত কনকলতাত পাব বিশ্বনাথ জিলা চিভিল আজি বিশ্বনাথ জিলা চিভিল অসমৰ ভিতৰত 1 নম্বৰত আহি গ'ল এতিয়া চৰকাৰে তেওঁলোকক পুৰস্কাৰ দিছে অসমৰ ভিতৰত 2য় স্থান পাইছে ইমান এটা ডাঙৰ ইমান এটা গৌৰৱৰ বিষয় আৰু 2 বছৰত 1000 মানুহ সুস্থ ৰখা কৰিছে বিশ্বনাথ চাৰিআলি চিভিল হস্পিটেলে আৰু কি লাগে এতিয়া মই এটা কথাই কৈ আছোঁ যে অসমত যেতিয়া চৰকাৰে এণ্টিভেনমটো প্ৰভাইড কৰি দিলে গোটেই অসমৰ হস্পিটেলে আৰু আজি লগে লগে আপোনাৰ সৰ্পদংশনৰ মৃত্যু হাৰ কমি গ'ল মানুহ এতিয়া হস্পিটেল যাব আৰম্ভ কৰিছে মানুহ এতিয়া বেজ বেজালিকৈ নাযায় আৰু যদি বেজ বেজালিত যায় আমাৰ লগত যোগাযোগ কৰিব আমি সেই বেজক আইনগতভাৱে জেললৈ পঠাম আমি আইনগতভাৱে আৰু ইয়াকে কৈছোঁ আজি বিশেষকৈ আপোনাৰ সংবাদ মাধ্যমে ইমান এটা সুন্দৰ দিনত 16 জুলাই ৱৰ্ল্ড স্নেক ডে আপোনালোকক পাই মই অত্যন্ত সুখী হৈছোঁ আৰু আপোনালোকৰ প্ৰচাৰটো কিন্তু মেইন আপোনালোকে যদি প্ৰচাৰ নকৰে গ্ৰামাঞ্চল বা ৰাইজৰ মাজত কেনেকৈ গম পাব আজিকালি সংবাদ মাধ্যমক মই সেইকাৰণে চেলুট কৰিছোঁ আৰু নমস্কাৰ জনাই কৈছোঁ যে আপোনালোকে এই ৰকমে আমাক সহায় কৰক সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত সজাগতাৰ ক্ষেত্ৰত আপোনালোকৰ বাতৰিয়ে ৰাইজক কিন্তু সহায় কৰিছে আৰু ৰাইজ সেই মানে আজি ওলাই আহিছে চিকিৎসা কৰিবলৈ এইটো কিন্তু সংবাদ মাধ্যম কিন্তু মধ্যমণি ধন্যবাদ किस हालत में आया था मिशन हॉस्पिटल बच्चा थोड़ा साल का पहले लेके आने के समय में हालत बहुत ख़राब था सांस भी नहीं ले पा रहा था पूरा बेहोश में था
इमरजेंसी में हम बच्चा को देखा, उसको इंटुबेट करके वेंटिलेटर में रखना पड़ा। बच्चा तो एक दिन वेंटिलेटर में रखा आईसीयू में। उसका बाद एंटी स्नेक वेनम दे के एक दिन में ही अच्छा हो गया। कितना एज था उस समय? उस समय में उसको 6 मंथ्स था। हाँ हाँ, आपने चिकित्सा किया था? हमने सही चेक किया। क्या एडवाइस करेंगे लोगों को? क्या एडवाइस करेंगे अपनी? मैसेज हम क्या देना चाहता है, स्नेक बाइट एक मेडिकल इमरजेंसी है, तो टाइम नहीं वेस्ट करना है। पॉइजनस या नॉन पॉइजनस कॉमन पीपल को कभी कभी नहीं मालूम होता है, इसलिए जल्दी जल्दी हॉस्पिटल को लेके आना पड़ेगा। ट्रीटमेंट जल्दी करने से स्नेक बाइट तो पूरा बच सकता है, अच्छा हो जाता है, वही बोलना चाहता है। Your success is Helco's saved. Yeah, it is very happy to see after long years that she's so well and she's normal. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।